নলবাৰীত চোৰৰ চাফাই অভিযান। নলবাৰী জিলাৰ বনভাগ ফুলমাৰী গাঁৱৰ শিক্ষক তপন তালুকদাৰৰ ঘৰত চোৰে লুটি নিলে ৩ লাখ নগদ ধনসহ সোণৰ অলংকাৰ। আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে বনভাগ ফুলমাৰী গাঁৱত ইয়াৰে দুদিন আগতো 100 মিটাৰমান দূৰত্বত একেধৰণে হৈছিল চুৰিকাণ্ড। নলবাৰীৰ পৰা সুৰদ্বীপ বৰ্মনৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। ডিসিপ্লিন নাই আৰু অৱস্থা নহয়। আমি ইয়াৰ পৰা 6:30 গধূলি গৈছোঁ থিয়েটাৰ চাবলৈ সভাত। যোৱাৰ পিছত আমি আৰু থিয়েটাৰ চাইছোঁ, একো নাই। 10:30 শেষ গৈছে। শেষতে আমি ঘৰলৈ আহোঁ আৰু মই অলপ নামৰ কাৰ্যত দেৰি হ'ল। তেওঁলোকে আহিল, ছোৱালী দুজনী, ল'ৰাটো আৰু আহিলে। বাটৰ গেটবিলাক ঠিকে আছে, খোলা নাই। তাৰপিছত এওঁলোকে আহিলে যি দৰ্জা খুলিব চাই তালাটো ভাঙি আহিলে মাটিত পেলাই থৈ দিছে। তেতিয়া সন্দেহ হ'ল। সন্দেহ হোৱাতে টানি আহিলে চাই যি ভিতৰৰ পৰা দৰ্জাখন লগাই দিয়া আছে। সিহঁতে লগাই থৈছিল নেকি। এওঁ ভয়তে আটা বাঢ়িলে। আটা বাঢ়ত মানুহখিনি আহিল। তাৰপিছত এওঁ গোটেই চাই যি নাই, বাকচৰ চব নাই। তাৰপিছত মই আৰু আজি 3 দিনমান আগতে মই কিবা এটা ঘৰ এটা ষ্টাৰ্ট দিছোঁ। সেইটো মোৰ হাৰ্ডৱেৰ দোকানত দিয়াৰ কাৰণে গোটেই শিল বালি ৰ'দৰ কাৰণে 2 লাখ টকা আৰু সেই ইটাৰ ভাটাত 1 লাখ টকা 3 লাখ টকা দিব লাগে বুলি মই আনি থৈ দিছিলোঁ। তেওঁলোকে আজি শনিবাৰে ভাটিবেলা আহি হ'লে নিয়াৰ কথা। আৰিকুছি তেখেতে যোৱাকালিয়ে কৈছিল, কিন্তু তেখেতে আহিব নোৱাৰিলে। কৈছোঁ মই অহাকালি শনিবাৰে যাম, আপুনি পইচাটো ৰেডি কৰি থৈ দিব। তাৰপিছত সোণাৰো কি হৈছে, পাৱেল নিছে আমি অনুমান এটা কৰিছোঁ তেওঁলোক বহুকেইজন আছে। তেওঁলোকৰ খোজতে গম পায়। আমাৰ যিবিলাক বাথৰুম আছে, বাথৰুমত তেওঁলোকে সোমাই চাইছিল, দৰ্জা খোলা আছে। খোজবিলাক বেলেগ বেলেগ, অলপ বোধহয় গ্ৰুপ হিচাপে সোমাইছিল 4-5জন, আমাৰ এটা অনুমান। তাৰপিছত মোৰ এই 2টা গডৰেজ চোৱাৰ পিছত 3 গডৰেজটো চাওঁ যে সেইটো খোলা আছে। সেইটোত আমি চাবি টাবি লৈ গৈছোঁ, কিন্তু তেওঁলোকে ভাঙিছিল। তাতে মই সেই পইচাটো থৈ দিছিলোঁ, 3 লাখ টকাটো। সেইটো টকা লৈ গৈছে আৰু ছোৱালীৰে পাৱেল লৈছিল আৰু মোৰ হাতৰ আঙুঠি 2টা আছিল। সেই 2টা টেমাত ভৰাই থৈছিল। সেইখিনি আৰক্ষীৰ সহায় লৈছে নে ৰাতি আহিছে। আমাৰ শিলৱানী থানাৰ সভাত ডিউটি কৰা তেখেতসকলে আহিলে তদন্তকে হেৰি কৰিছে। তেখেতলোকক এজাহাৰো দিয়া হৈছে। কি হয় আমাৰ ইয়াত চুৰত আৰু আজি কালি পৰহি আৰু আমাৰ গাঁৱতে আৰু লগাই দি আহিছিল এনেকুৱা চুৰিকাণ্ড। সিহঁতৰ কিবা সোণা চেণ্টাৰ নিয়া বুলি গম পাইছোঁ। তাৰপিছত দ্বিতীয়টো আমাৰ কোন গডৰেজ 3টা আহিছে। 3টা গডৰেজ কোন হৈছে, মাইনা হাতৰ পাৱেল, সোণাৰ আঙুঠি 2টা আনিছে আৰু এইখিনি আৰু এইবিলাক চব নতুনকৈ ৰিপেয়াৰিং কৰিব লাগিব। নগদ ধন 3 লাখ টকা আনিছে।